ভরসালৈ আহে। আমার এটাই আশা আর এটাই ভরসা যে যিমান লোক খ্ৰীষ্টৰ আশ্ৰয়ত নিন্দ্ৰিত হৈছে তেওঁবিলাকে কি হব প্ৰথমে উঠিব। তার মানে আমার সম্পূর্ণ আশা আর সম্পূর্ণ ভরসা ইয়াত আমি দেখিবলৈ পাওঁ। প্রথম থিসলনিকে 4 অধ্যায় 13 পদৰ কথাবিলাক যদি আমি পঢ়ো তেতিয়া তাত স্পষ্ট রূপে কৈছে যে পুনৰুত্থান যিসকলে নেকি প্ৰভু যীশুৰ আশ্ৰয়ত নিন্দ্ৰিত হ'ব বা মৃত্যু বৰণ কৰিব। এতিয়া আমি যদি চাওঁ কবৰত আমি আহিছোঁ, আমি স্মৰণ কৰোঁ দিনবিলাক, পুনৰুত্থানৰ দিনবিলাক আমি স্মৰণ কৰোঁ, কিন্তু পুনৰুত্থান কাৰ হ'ব আর কেনেকুৱা লোকৰ পুনৰুত্থান হ'ব সেই কথা আমি জনাটো বহুত দৰকাৰ। কাৰণ যি কথা ইয়াত ক'লে যে খ্ৰীষ্টৰ আশ্ৰয়ত আজি ইয়াত আমি আশা কৰোঁ যে প্ৰভু যীশু যেতিয়া তুৰি বাদ্যৰ সৈতে আহিব তেতিয়া কি হ'ব, প্ৰথমে তেওঁ আশ্ৰয় মৰা লোকবিলাকে প্ৰথমে উঠিব বুলি আমি বিশ্বাস কৰোঁ। আর সেই কারণে আমি কবরলৈ আহো, সেই দিনবিলাক আমি স্মরণ কৰিবৰ কাৰণে। কাৰণ ইয়াত বহুত এনেকুৱা লোক আছে যিসকলে এতিয়া নিন্দ্ৰিত হৈ আছে আর প্ৰভুক বিশ্বাস কৰি তেওঁবিলাকক কবৰস্থ কৰা হৈছে, মৈদাম কৰা হৈছে। আৰু আমি যদি ইয়াত চাওঁ প্ৰভু যীশুৰ আশ্ৰয়ত বুলি যদি কয় সঁচাকে ইয়াত থকা সকলোৱে প্ৰভু যীশুৰ আশ্ৰয়ত আছেনে? আমি যদি অলপ চিন্তা কৰোঁ যে ইয়াত যিমান লোক আজি কবৰস্থ হৈ আছে সকলোৱে জানো প্ৰভু যীশুৰ সেই তুৰিধ্বনিত বা প্ৰথম তুৰিধ্বনিত যেন এই কবৰৰ পৰা তেওঁবিলাকে জীৱিত হ'ব। সকলোৱে জীৱিত হ'ব জানো? হ'ব? এইটো আশ্ৰয় হয় নেকি? আমি যদি চাওঁ কবৰ এটা আশ্ৰয় হয় নেকি প্ৰভু যীশু? যিকোনো মানুহক যদিও এনেকুৱা কবৰবিলাকত বা খ্ৰীষ্টৰ সন্তানবিলাকক থকা কবৰবিলাকত তেওঁবিলাকক কবৰস্থ কৰিলে তেওঁবিলাকে ঈশ্বৰৰ প্ৰভু যীশু খ্ৰীষ্টৰ আশ্ৰয়ত থাকে নেকি? তেনেকুৱা যদি আমি ভাবিছোঁ তেতিয়াহ'লে তেনেকুৱা নহয়। কাৰণ সকলোৱে যে পুনৰুত্থিত হ'ব, সকলোৱে যে জীৱনৰ পুনৰুত্থিত হ'ব সেয়া আমি কেতিয়াও স্পষ্টৰূপে ক'ব নোৱাৰোঁ। কাৰণ প্ৰভুৱে কৈছে যিসকলে খ্ৰীষ্টৰ আশ্ৰয়ত নিন্দ্ৰিত হৈছে তেওঁবিলাকেহে উঠিব। আমি যদি চাওঁ এজন মানুহক যিমানে আমি বাকচত ভৰাই যিমানে আমি শ্ৰদ্ধা আৰু ভক্তিৰে আমি যদি প্ৰভু এনেকুৱা কবৰবিলাকত যদি আমি তেওঁবিলাকক যদি কবৰস্থ কৰোঁ